এক দিনত এবিঘা মাটি আপোনালোকে ওয়াল কমপ্লিট কৰিব পাৰিব মাটি 5000 10 বিঘা মাটি ফ্ৰী কৰি দিব লাগিব একবাৰ ফ্ৰী কৰি দিম 5 বিঘা মাটি ফ্ৰী কৰি দিব লাগিব 3 লাখ টকা খৰচা তাত তেওঁলোকে 5000 ত এই গুটে এৰিয়াটো বাউন্ডাৰী ওয়াল দি একদম কমপ্লিট কৰি দিছে ইটাৰে দিয়া হেতে এখিনি কিমান গল হেতেন আহৰ পৰা 3 লাখ টকা 5000 ত কৈ আছে আপাৰ আসামৰ যিখিনি মানুহ আছে গুটে মানুহখিনিক একদম ধুনিয়াকে বনাই থৈ এখিনি পাই ইয়াত মাৰুতে মানে মাত্ৰ 1500 টকা যাব ভাঙি যায় ফাটি যায় হালি যায় আমি এবারে বস্তুটো বনাই দিম আকৌ ৰিপেয়াৰিং কৰি দিম ৰিপেয়াৰিং কৰি দিব হে আপোনালোকে পইচা কৰিব লাগিব নেকি একো দিব নালাগে 1 টকা দিব নালাগে 1 টকা দিব নালাগে ফ্ৰীটা ডাইৰেক্ট বনাই দি থৈ আহিব এখন লগাই বা তাতি এখন বা টিঙৰ বেৰ এখন দিয়ে মানে খৰচাটো হিমানে যায় কিন্তু দিন হে না যায় বস্তু 20 বছৰ 30 বছৰ কাৰণে গ্যাৰান্টি লৈ লম জিউৰা দিয়া আছিল বাহৰ তাৰ পিছত টিং দিলো একটা দিনে তেওঁলোকে আহিছে মাল লৈ আহিছে মস লগাই থৈ গুছি গৈছে নমস্কাৰ আজি আপোনালোকৰ বাবে একদম ধুনিয়া ভিডিও এটা লৈছো একদম ধামাকা ভিডিও এটা লৈছো কাৰণ মোৰ ভিডিও চাই বৰাগাঁৱৰ নগাঁও বৰাগাঁৱৰ 11 লোকে এনেকুৱা ধৰণৰ জেওৰা বা এনেকুৱা টিঙৰ বেৰা আছিল কিন্তু তেওঁলোকে এতিয়া ৰেডিমেড বাউন্ডাৰী ওয়াল লগাইছে জেওৰা আছিল এনেকুৱা টিঙৰ বেৰা আছিল কিন্তু আপোনালোকে দেখিব পাৰিছে এইফালে যদি অলপ বাউন্ডাৰী ওয়াল লগাইছে প্ৰথমে তেওঁলোকৰ যি ওনাৰ আছে মালিকজন আছে যোনজনে এই ওয়াল লগাইছে আমাৰ ভিডিও আছে তেওঁলোকৰ কথা পাতি মজবুতটো বা ৰড কেমান দিয়ে বা কেনেকুৱা কি এইখিনি বহুতে মূল্য নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিডিওছক এবাৰ কৈ দিও মোৰ নাম লক্ষেশ্বৰ বৰুৱা এনেকুৱা দেখিছো এইবিলাক টিঙৰ যিবিলাক দেখিছো এইবিলাক টিঙৰে লগাইছিল আগতে মই টিঙৰে লগাইছিল বাউন্ডাৰীটো আপুনি যে ভাবিলে এনেকা ৰেডিমেড বাউন্ডাৰী ওয়াল লগাম বুলি কনসেপ্টটো কেনেকে মনলৈ আহিল আপোনালোকৰ ভিডিও বিলাক দেখা পালো পাই পেলাই আমাৰ ভিডিও চাই মানে চাই ললে আচ্ছা তে আপোনালোকৰ ইয়াৰ এৰিয়াটো কিমান ডাঙৰ হ'ব গুটেখিনি মোৰ মোটামুটি 1 বিঘা মাটি 1 বিঘা মাটি আচ্ছা তে 1 বিঘা মাটিত আপোনাৰ কষ্ট কিমান আহিছে মই এতিয়া তেওঁলোকৰ লগত মোৰ 65000 তেওঁলোকে কামটো কৰি দিলে একেদিনাই কৰি দিছে সে চাওক আপোনালোকে ইকে ইমুৰৰ পৰা হিমুৰে 1 বিঘা মাটিৰ ওচৰাওচৰি তেওঁলোকৰ যেহেতু এই ৰেডিমেড বাউন্ডাৰী ওয়াল লগাইছে মাত্ৰ 65000 টকাৰে তেওঁলোকে এই কামখিনি ধুনিয়াকে কৰিব পাৰিছে কিন্তু এতিয়া যদি চাও ইটাৰে যদি দিব চাও ইটাৰেটো বহুত টকা কষ্ট আহিছে 14 15 16 টকা লৈকে এটা ইটা যায় গৈ আৰু মিস্ত্ৰী হাজিৰা লাগে খোৱা বোৱাটো যতন থাকে বহুতখিনি খৰচা আহি যায় কিন্তু আপোনালোকে যদি এই ৰেডিমেড যে ওয়াল লগাইলে আমাৰ ভিডিও চাই আপুনি কিবা প্ৰবলেম পাইছিল নে তেওঁলোকক কিবা খৰচা পাতি দিয়া কিবা খোৱা বোৱা কিবা ভেজাল পাইছিল নেকি নাই নাই একো অসুবিধা নাই একটা দিনে তেওঁলোকে আহিছে মাল লৈ আহিছে মস লগাই থৈ গুছি গৈছে একেদিনাই তে চাওক আপোনালোকে এক দিনত এবিঘা মাটি আপোনালোকে ওয়াল কমপ্লিট কৰিব পাৰিব মাত্ৰ 65000 ত 65000 ত আপোনালোকে এই এৰিয়াটো একদম তেওঁলোকে যেহেতু কভাৰ কৰিছে আৰু প্ৰথমে আপোনালোকৰ ইয়াত কেনেকুৱা আছিল তাতি দিয়া আছিল নে টিঙৰ বেৰা আছিল প্ৰথম জিউৰা দিয়া আছিল বাহৰ তাৰ পিছত টিং দিলো টিং বিলাকো যেতিয়া লাহে লাহে নষ্ট হৈ আৰম্ভ হয় এটা দেখিলো নাই ওয়াল দিয়া বেহতৰ হয় কাৰণ চাংখম আপোনালোকে যদি চাই একদম নষ্ট হৈ আহিছে মামৰে ধৰি যায় বা অন্যান্য এনেকুৱা ধে প্ৰবলেম আহি যায় বা ভাঙি যায় বেকা হৈ যায় কিন্তু তাৰ পিছত তেওঁ ভাবিলে যে একদম লাষ্ট সলিউশন এটা লৈ লওঁ যে 50 60 বছৰলৈকে যেহেতু আপোনালোক নিশ্চিন্ত মনে চলি যাব পাৰে সেই কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউন্ডাৰী ওয়াল লগাবলৈ তেওঁলোকৰ এটা গ্যাৰান্টিও দিছে আচ্ছা তেওঁলোকে 20 বছৰ গ্যাৰান্টিও দিছে খুৰাক যেহেতু আৰু আপুনি নিশ্চিন্ত মানে আৰু কিবা ভেজাল পাইছে নে কিবা প্ৰবলেম পাইছে নে বস্তু কেনেকুৱা পাইছে ধুনিয়া বস্তু হয় অসুবিধা একো নাই আচ্ছা তে আমাৰ ভিউয়াৰ্সক আপোনালোকে কোনোবাই যদি লগাব বিচাৰে আপুনি কি ক'ব নিশ্চয় লগাব পাৰিব এটো তে এতিয়া তেওঁ মালিকৰ লগত যেহেতু কথা পাতিলো তেওঁ কেনেকুৱা পাইছে গুটেখিনি তেওঁ কৈছে এতিয়া ফ্যাক্টৰী ওনাৰ লগত কথা পাতিম জুনে এই ওয়ালখিনি বনাইছে যাৰ পৰা আপুনি ল'ব পাৰিব এই ওয়ালখিনি প্ৰস্তুত কৰিব পাৰিব দাদা নমস্কাৰ আপোনাৰ ভাল নামটো এবাৰ জনাই দিয়ক ৰাজুল ইছলাম আচ্ছা আপোনালোকৰ ফ্যাক্টৰী লোকেশনটো ক'ৰ হয় নগাঁও সামগ্ৰী আচ্ছা আপোনালোকে কাম কৰিছে বৰাগাঁৱত তে চাওক আমাৰ ভিডিও চাই এজন মানুহ লগাইছে মানে তে চাওক আমাৰ ভিডিও চাই এই মানুহজনে যেহেতু লগাইছে আপোনালোকে লগাব পাৰিব নিশ্চিন্ত মানে লগাব পাৰিব লগাই বা তাতি এখন বা টিঙৰ বেৰ এখন দিয়ে মানে খৰচাটো হিমানে যায় কিন্তু দিন হে না যায় বস্তু আৰু 6 মাহ 7 মাহ এবছৰ পিছত গৰু আহি যদি এনেকে খুনা মাইতে ভাঙি যাব কিন্তু আপোনালোকে যে লগাইছে এনেকুৱা ধৰণৰ গপস কোৱালিটি ৰেডিমেড বাউন্ডাৰী ওয়াল এইবিলাক কিমান কি গ্যাৰান্টি ওয়াৰেন্টি কিবা দিছে নে 20 বছৰ 30 বছৰ কাৰণে গ্যাৰান্টি লৈ লম গ্যাৰান্টি ডাইৰেক্ট লৈ ল'ব লিখা লিখি কৰি ল'ব নেকি লিখা লিখি কৰি ল'ম ডাইৰেক্ট লিখা লিখি চাওক আপোনালোকে ভয় কৰিব নালাগে এই ওয়ালসমূহ দিয়াৰ আগত ভয় নকৰিব লিখা লিখি কৰি ল'ব ডাইৰেক্ট এগ্ৰিমেন্ট কৰি ল'ব লাগিব এগ্ৰিমেন্ট কৰি যদি কোনোবাই বিচাৰে এগ্ৰিমেন্ট কৰিলাম যদি ওয়াল ভাঙি যায় ফাটি যায় হালি যায় আমি এবারে বস্তুটো বনাই দিম আকৌ ৰিপেয়াৰিং কৰি দিব হে আপোনালোকে পইচা কৰিব লাগিব নেকি একো দিব নালাগে 1 টকা দিব নালাগে 1 টকা দিব নালাগে ফ্ৰীটা ডাইৰেক্ট বনাই দি থৈ আহিব তে চাওক আপোনালোকে ফ্ৰী ডাইৰেক্ট বনাই দি থৈ আহিব এই ওয়ালসমূহ যদি কিবা প্ৰবলেম দেখাব পাৰে আচ্ছা তে এইখিনিতে এটা কথা এই ওয়ালসমূহ যে বনাইছে প্লেটসমূহ আছে প্লেটসমূহৰ ভিতৰত কেনেকুৱা কি দিছে তাঁৰ দিছে নে কি দিছে এটো ভিতৰত সব 6 mm ৰড আছে আচ্ছা ৰড দিছে আৰু বহুতে কথা কে বলে তাঁৰ দিয়ে কিবা তাঁৰ দিয়ে কিন্তু বেলেগ কোম্পানীৰ পৰা দিয়ে কিন্তু আমি তাঁৰটো নিদিও মই হেকানে আপোনাৰ ওচৰত আহিছো আমাৰ কামটো ভাল লাগে আচ্ছা তে চাওক আপোনালোকে যদি ওয়ালসমূহ লগায় তাৰ পিছত যদি ভিতৰত তাঁৰ ওলাই মোৰ চেনেলৰ এটা বদনাম হ'ব বা তেওঁলোকৰ এটা বদনাম হ'ব যে ভিতৰত তাঁৰ দিলে বা এনেকুৱা কিবা কি প্ৰবলেম ওলাল কিন্তু আপোনালোকে তেওঁলোকৰ পৰা যদি লগায় একদম ভিতৰত ৰেডিমেড একদম গপস কোৱালিটি
6 mm খিনি এইখিনি পাই ইয়াত মাৰোতে মানে মাত্ৰ 1500 টকা 1500 টকা যাব আচ্ছা আপোনালোকে মানে মিনিমাম কিমান টকা আহিল তেনে হলে 90 টকা 100 টকা আহিল চাগে 90 টকা 100 টকা আহিল 90 টকা 100 টকা আহিল ন আচ্ছা তে চাওক আৰু এইবিলাক একদম বহুতে গপস কোৱালিটি আৰু এফালে যদি দেখাই দিও ইমৰ পৰা সিমৰ একদম তাৰ পৰা দেখিব পাৰিছে আপোনালোকে একদম ইফালে আৰু এফালে এনেকে এই সাইডটো আছে এই সাইডটো পথালিকো আছে মোৰ 1 বিঘা মাটি ওচৰ-ওচৰি ইয়াত মাটি আছে আচ্ছা তে চাওক কিমান গপস কোৱালিটি ওয়াল লগাইছে আৰু তেওঁলোকে আৰু এফালে এই কামটো কিমান দিনত কৰি কমপ্লিট কৰিছে এটো এক দিনত আৰু কেতিয়া লগাইছিল এখিনি ফিটিং কৰা কেতিয়া হৈছে ফিটিং কৰিছে 3 দিন হল 3 দিন হৈছে তে আপোনালোকে চাব পাৰিছে মাত্ৰ 3 দিন হৈছে আৰু 3 দিনৰ আগত মানে আহি ডাইৰেক্ট এদিনতে বনাই ক্লিয়াৰ কৰি দিছে এদিনতে বনাই ক্লিয়াৰ কৰি দিছে আচ্ছা এইবিলাক বহুতে গপস চাওক আপোনালোকে দেখিব পাৰিছে একদম এইবিলাক ফিনিশিংটো এটো বেক সাইডটো হয় ন বেক সাইডটো হয় যেটো আমি হিফালে ভিডিও যে মালিকক খুদিছিল এখিনি ফ্ৰন্ট সাইড এটো বেক সাইড আচ্ছা তে এখিনতে আৰু এটা কথা এতিয়া আমাৰ ভিউয়াৰ্সে ফোন কৰিব আপোনাৰ ভিডিও চাই যেটো আমাৰ ভিডিও চাই অলমোস্ট তেওঁলোকে লগাইছে আৰু বেলেগক ফোন কৰিব পাৰে যে বহুত দূৰৰ পৰা ডিব্ৰুগড় জুৰহাট তিনসুকীয়া শিৱসাগৰ বহুত জায়গা পৰা ফোন কৰিব এনি জায়গাত যাম আমি যাই বনাই থৈ পাৰিব চাওক আপোনালোকে আমাৰ আপাৰ আসামৰ যিখিনি মানুহ আছে এই মানুহখিনিও একদম কোনো চিন্তা কৰিব নালাগে আপাৰ আসামৰ যিখিনি মানুহ আছে গোটেই মানুহখিনিকে একদম ধুনিয়াকে বনাই থৈ পাৰিব এফালেটো অলমোস্ট দেখুৱাইছো একদম বহুত দীঘল এটা লাইন আৰু এফালে যদি চাব যায় একদম ইয়ালৈকে গৈছে ন 1000 65000 টকা অনলি খৰচা আহিছে মানে আচ্ছা চাওক আপোনালোকে যদি ইটাৰে দিয়া হয় এইখিনি কিমান গল হেতেন আহৰ পৰা 3 লাখ টকা গল হেতেন 3 লাখ টকা খৰচাটো আপুনি 65000 ত কৈ আছে চাওক য'ত 3 লাখ টকা খৰচা তাত তেওঁলোকে 65000ত এই গোটেই এৰিয়াটো বাউন্ডাৰী ওয়াল দি একদম কমপ্লিট কৰি দিছে আপোনালোকে নিশ্চিন্ত মানে থাকক যদি আপোনালোকে ভাবিছে যেনে এনেকুৱা গপস কোৱালিটি ৰেডিমেড বাউন্ডাৰী ওয়াল লগাম বুলি ভাবিছে তেনেহলে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিব পাৰে অসমৰ বাহিৰৰ পৰা গলেও পাৰিবনে অৰুণাচল অৰুণাচলৰ পৰা কৰিলেও যাম আমি যাবই যাম আচ্ছা তে ট্ৰান্সপৰ্টটো কিবা এটা হ'ব পাৰে অলপ ডিফাৰেন্স হ'ব পাৰে গাড়ী ভাড়াটো লৈ ৰেট টকাটো কিন্তু আমাৰ অসম বুলি নহয় অল অসমত বনাব আমাৰ আপাৰ আসামতো বনাব লোৱাৰ আসামত মধ্য অসমত সবতে বনাব প্লাস আপোনালোকে যদি অসমৰ বাহিৰতো বনাব বিচাৰে তেওঁলোকৰ পৰা যোগাযোগ কৰি ধুনিয়াকে বনাব পাৰিব তে আজি ভিডিওটো বেছি দীঘলীয়া নকৰো অলমোস্ট গুটেখিনি দেখুৱা হৈছে যদি আমাৰ ভিউ আছে আপোনাক ফোন কৰে আপুনি ডাইৰেক্ট ঘৰত গৈ বনাই থৈ পাৰিব কোৱালিটি মাল দি বনাই দি থৈ পাৰিব কাৰণ চাওক সবে এটা ট্ৰাষ্ট কৰি আপোনালোকক দিব আৰু যদি এটা কথা কোনোবাই যদি প্ৰমাণ কৰিব বিচাৰে এনেকুৱা এখন প্লেট ভাঙি চাব বিচাৰে ৰড ওলাব নে খাটাং ৰড ওলাব যদি ৰড নোলাই গোটেই ওয়ালটো আমি ফ্ৰীত মাৰি থৈ যদি 10 বিঘা মাটি যদি আপোনালোকৰ কাম পালে 10 বিঘা মাটি যদি এখন যদি ৰড নোলাল 10 বিঘা মাটি ফ্ৰী কৰি দিব লাগিব একবাৰ ফ্ৰী কৰি দিম 5 বিঘা মাটি ফ্ৰী কৰি দিব লাগিব ফ্ৰী ওয়াল দি দিব লাগিব ফ্ৰী ওয়াল দি দিম ডাইৰেক্ট 5 বিঘা মাটি ফ্ৰী ওয়াল দি দিব ফ্ৰী ওয়াল দি দিম চাওক আপুনি একদম নিশ্চিন্ত মানে থাকক এতিয়া আপোনালোকে স্ক্ৰিনত ওলাই থকা নম্বৰ যোগাযোগ কৰি তেওঁলোকৰ পৰা একদম ধুনিয়াকে ৰেডিমেড বাউন্ডাৰী ওয়াল লগাব পাৰিব তে আজি ভিডিওটো অলমোস্ট গুটেখিনি দেখুৱালো ইমানে আছিল আজি সামৰি দিছো আৰু বেলেগ দিন আৰু বেলেগত দেখাই দিব যত্ন কৰিম ঠিক আছে তে আজিলৈ ইমানে আছিল ধন্যবাদ